ফ্ৰেণ্ডছ সকলোকে মোৰ ভিডিঅ'ত ৱেলকাম জনাইছোঁ। বিহুৰ সময়ত মই এডিট কৰিব পৰা নাছিলোঁ কাৰণে এই বিহুত বনোৱা পিঠা আৰু লাডুৰ ভিডিঅ'টো মই দিয়া নাছিলোঁ। আজি যিহেতু আমাৰ সময় পাইছোঁ তাকে ভাবিছোঁ ভিডিঅ'টো আজি দিওঁ বুলি। জানুৱাৰী মাহটো আহিলেই মোৰ মানে টেনশ্যন লাগি যায়, কিয়নো মোৰ মানে লাডু আৰু পিঠা এইবিলাক মানে ইমান মোৰ আইডিয়া নাই বনোৱা, তো মোৰ বহুত মানে হেৰি লাগি যায়। তাকে চিৰা আৰু লাডুটো মাক বনোৱা দেখা পাইছোঁ, কিন্তু মই ইমান মানে হেৰি কৰা নাছিলোঁ। এইবাৰ 3বাৰ বনোৱাৰ পিছত গৈ পেলাই মানে মোৰ পাৰফেক্ট হৈছে। কেতিয়াবা গুড় বেছি হয়, কেতিয়াবা গুড় কম হয়, কেতিয়াবা চিৰাখিনি ভালকৈ হেৰি নহয়। মাঘ বিহুত বনোৱা পিঠাবিলাক এনেকুৱা ধৰণৰ যোনবিলাক আমি মানে কেইদিনমানলৈকে ষ্ট'ৰ কৰিব পাৰি, যোনবিলাক আকৌ মই বনাব মানে ইমান নাজানো। চিৰা লাডু বনাওঁতে প্ৰথমতে মই তিলখিনি শুকানকৈ মই ভাজি লৈছোঁ। ভাজাৰ পিছত মই চালি বাকলিখিনি পেলাই লৈছোঁ। তাৰপিছত মই চিৰাখিনি অলপ অলপকৈ শুকানকৈ ভাজি লৈছোঁ আৰু গুড়খিনি পানী অলপমান দি পেলাই কেৰাহীত গলাই লৈ চাকি লৈছোঁ। তাৰপিছত আকৌ এবাৰ মানে কেৰাহীত দি ভালকৈ আঠা কৰি লৈছোঁ। গুড়খিনি অলপমান আঠা কৰাৰ পিছত মই চিৰা আৰু তিলখিনি ঢালি অলপ লাডু শ্বেপ দি পেলাই থালিখনত ৰাখিছোঁ। পূৰা একে মই বনা নাই আৰু জাষ্ট শ্বেপটো দি পেলাই অলপ অলপ শ্বেপটো দি থৈ দিছোঁ। লাডুখিনি এতিয়া মই ভালকৈ শ্বেপটো দি আছোঁ আৰু আমাৰ চিৰা লাডু শেষ হ'ল বনোৱা। এতিয়া মই নাৰিকল, বৰা চাউল মিহলাই পেলাই ভিতৰত নাৰিকলৰ ফিলিং দি পেলাই বৰা চাউল দি পেলাই তেল পিঠা বনাই আছোঁ। নাৰিকলখিনি ৰুকি লৈছোঁ। এই পিঠাটো মই চবতকৈ বেছি ভাল পাওঁ আৰু বনাওঁতেও তেনেকুৱা মানে টান আছে এইটো। নাৰিকলখিনিত অলপমান চেনি মিহলাই পেলাই মই আগতে শুকানকৈ ভাজি লৈছোঁ নাৰিকলখিনি। এইটো মানে ফিলিং হ'ব, বৰা চাউলৰ ভিতৰত মই এইটো ফিলিংটো দিম। নাৰিকলখিনি ভাজি লোৱাৰ পিছত গুড় আছিলে তাতে অলপ পানী দি পেলাই ভালকৈ মানে গুড়খিনি পূৰা একদম ভালদৰে মানে গোটা থাকিব নালাগে আৰু গুড়খিনিত পূৰা ভালকৈ ভাঙি লৈছোঁ। নাৰিকলখিনিও ভাজা হ'ল। এতিয়া বৰা চাউলত মই এতিয়া এই গুড়খিনি গোটেইখিনি ঢালি দিম। আটা 2 চামুচমান দিছোঁ, নহ'লে বৰা চাউলে মানে বাইণ্ড কৰিব নোৱাৰিব। অকল যদি বৰা চাউল দি কৰোঁ তো বাইণ্ড কৰিব নোৱাৰিব। সেইটো কাৰণে আটা 2 চামুচমান দি দিছোঁ আৰু এইটো বেকিং চ'ডা দি দিছোঁ আধা চামুচমান আৰু ৰিফাইন অইল অলপমান ঢালি দিম। এতিয়া গুড় ঢালি পেলাই গোটেইখিনি মই ভালদৰে মিহলাই ল'ম। এতিয়া ৰিফাইন অইল দি পেলাই ডো এটা বনাৰ পিছত ৰিফাইন অইল দি পেলাই অলপমান লগাই থৈ দিলোঁ। আধা ঘণ্টামান মই ৰেষ্টত থৈছিলোঁ ডোটো, কিন্তু মানে যেতিয়া বনাবৰ কাৰণে আহিলোঁ তেতিয়া গোটেই ভাঙি ভাঙি পৰি গৈ আছে। তাৰপিছত কি হৈছে বা চাওঁচোন বুলি কৈ পানী অলপ দি মিহলাই গৈছোঁ। পানীৰ পৰিমাণটো তাৰমানে কম হোৱাৰ কাৰণে এইটো ভাঙি ভাঙি গৈছিলে। তাৰপিছতে মই 12টা বজাত সোমোৱা মানুহজনী 3:30 বাজি গ'ল। এইটো পিঠাটো বনোৱাৰ পিছত বৰা চাউলৰ পিঠাটো হেৰি কৰাৰ পিছত ভিতৰত মই ফিলিং কৰি দিছোঁ নাৰিকল দি। এই বৰা চাউলৰ তেলপিঠাটো খাই খুব সোৱাদ লাগে, কিন্তু বনাওঁতে বিৰাট কষ্ট আৰু মই সিমান পোৱা নাই। মই প্ৰত্যেক বছৰ বনালে মই মানে আমাৰ সীমা বাইদেউ, মোৰ ডাঙৰ জাজনী, তাইৰ হেল্প লৈ পেলাই বনাওঁ। এইবাৰ আকৌ তাই নাই, মই অকলে বনাব লগা হৈছে। শেষত ৰিজাল্টটোতো ভালেই হৈছে, পিঠাখিনি পাৰফেক্ট হৈছে মোৰ। তেলপিঠাখিনি বনোৱা শেষ হ'ল। বৰা চাউলখিনি চালি লোৱাৰ পিছত যিখিনি গুড়ি আছিলে সেই গুড়িখিনিৰ লগত মই অলপমান নাৰিকল মিহলাই লৈছোঁ। মিহলাই লৈ পেলাই পিঠাৰ শ্বেপ দি পেলাই সেইখিনিও ভাজি দিছোঁ। গুড়িখিনি যিহেতু এই তেলপিঠাৰ লগত নাযাব, এইটো কাৰণে মই এক্সট্ৰাকৈ বনাই দিছোঁ আমি ঘৰত খাবৰ কাৰণে।
বৰা চাউলৰ পিঠা বনাওঁতে যিখিনি নাৰিকল লাগিছে সেইখিনি ইউজ কৰাৰ পিছত বাকী যিখিনি নাৰিকল বাচি আছিলে তাৰে নাৰিকলৰ 4 ভাগৰ এভাগ মই ময়দা মিহলাই পেলাই আৰু ইলাচি 2-3টামান খুন্দি তাতে ভৰাই দিছোঁ আৰু গোটেইখিনি ভালদৰে এটা ডো বনাই পেলাই চেপেটাকে মই অভেল শ্বেপ দি পেলাই মই এইটো ভাজি লৈছোঁ। এইটো লাডুটো বনোৱা মই মোৰ মাৰ পৰা শিকিছোঁ। এইটো মই ব্ৰাউনি বনাই আছিলোঁ। আলমণ্ড আৰু কিচমিচ দি দিছোঁ। যি পাৰোঁ এইটোকে বনাইছোঁ আৰু অলপ চলপ। নাৰিকল এটা ৰুকি লৈছোঁ, তাতে অলপমান খোৱা কৰ্পূৰটো 4-5টামান দি দিছোঁ আৰু চেনি নাৰিকলৰ 4 ভাগৰ আধাতকৈ অলপমান লৈছোঁ বেছিকৈ। সেইখিনি ভালদৰে মিহলাই পেলাই মই নাৰিকল লাডুখিনি বনাই লৈছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব। আজি লাডু বনোৱা হৈ গ'ল। ইয়াতে মই নাৰিকলৰ লাডুতে আজি মই সমাপ্ত কৰিলোঁ আৰু বিহুৰ বস্তু বনোৱা। ভাগৰ লাগি গৈছে আৰু নবনোৱা।